দুটা চলকৰ ৰৈখিক সমীকৰণ যোন এক্সাৰসাইজ 3.6 2 নম্বৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। কি আছে 2 নম্বৰটো? তলৰ সমস্যাবোৰে একোটা সমীকৰণৰ জোৰত উত্তৰবদ্ধ কৰা আৰু ইহঁতৰ সমাধান উলিয়া। 1 নম্বৰ আছে ঋতুৱে 2 ঘণ্টাত বটিয়নী উটত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি উটত 4 কিলোমিটাৰ যাব পাৰে। তেওঁৰ স্থিৰ পানীত নাৱৰ দুটিত আৰু উটৰ দুটি উলিয়া। চোৱা বটিয়নী উটত বুলি ক'লে সদায় আমাৰ প্লাছ হ'ব, মনত ৰাখিবা, আৰু উজনি উটত বুলি ক'লে সদায় আমাৰ মাইনাছ হ'ব। এতিয়া আমাক কি কৈছে? তেওঁৰ স্থিৰ পানীত নাৱৰ দুটি আৰু উটৰ দুটি আমাক উলিয়াব কৈছে। তেতিয়া আমি কি কৰিম? আমি যিটো উলিয়াব দিছে এটা আমি ধৰো নাৱৰ দুটিটো আমি কি লিখিম? x আৰু উটৰ দুটিটো আমি কি লিখিম? y লিখিম। এতিয়া প্ৰশ্নমতে আমাক কি কৈছে চোৱা, ঋতুৱে 2 ঘণ্টাত বটিয়নী উটত 20 কিলোমিটাৰ নাও বাব পাৰে। কিমান কৈছে? 2 ঘণ্টাত আমাৰ কিমান? 20 কিলোমিটাৰ। আমাৰ কি আছিলে? সময় ইকুৱেল টু দূৰত্ব বাই দুটি, হয়নে? এইটো মনত ৰাখিবা, সময় ইকুৱেল আমাৰ দূৰত্ব বাই দুটি। এতিয়া প্ৰশ্নমতে চোৱা আমাৰ কি কৈছে? 2 ঘণ্টাত, সময়টো আমাৰ 2 ঘণ্টা আৰু বটিয়নী উটত 20 কিলোমিটাৰ। দূৰত্ব আমাৰ কিমান দিয়া আছে? 20 কিলোমিটাৰ আৰু দুটি আমাৰ বটিয়নী উটত আমাৰ কিমান হ'ব? বটিয়নী উটত তেতিয়া কি পাম? আমাৰ দূৰত্ব আমাৰ কিমান? 20, আকৌ দ্ৰুতিটো আমাৰ বটিয়নী উটত কিমান হ'ব? x + y, আৰু সময় আমাৰ কিমান দিয়া আছে? 2। এতিয়া আমি চোৱা x + y * 2, x + y = 20, আকৌ x + y = 20/2 কিমান হ'ব আমাৰ? 20/2 আমাৰ 10। তেনেহ'লে x = আমাৰ 10 প্লাছ এইফালে নিলে আমাৰ মাইনাছ। এইটো আমি 1 নম্বৰ সমীকৰণ দিছোঁ। আকৌ কি কৈছে আমাক? উজনি উটত কি কৈছে আমাক? উজনি উটত কিমান কৈছে? 4 কিলোমিটাৰ যাব পাৰে 2 ঘণ্টাত। কিমান? 4 কিলোমিটাৰ। আমাৰ দূৰত্ব কিমান? 4, আৰু উজনি উটত সদায় দ্ৰুতিটো আমাৰ মাইনাছ। ইকুৱেল টু সময়টো আমাৰ কিমান দিয়া আছে? 2। প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। এইটো ইনটু কৰি ল'ম 2x - y = 4, আকৌ x - y = 4/2 কিমান হ'ল আমাৰ? 4/2 2 হ'ল। তাৰপিছত xৰ বিল আমি কিমান পাইছিলোঁ? ইয়াত বহাই দিলোঁ। এইটো আমি ক'ৰ পৰা পালোঁ? 1ৰ পৰা। এতিয়া -2y, আকৌ 2 প্লাছ এইফালে 10টো নিলে আমাৰ কি হ'ব? মাইনাছ হ'ব। -2y = 2 - 10 -8, মাইনাছ কেঞ্চেল গ'ল। y = 8/2 কিমান হ'ব আমাৰ? 4। y = আমি কিমান পালোঁ? 4। এতিয়া আমি কাৰ ভেলু ওলাব লাগে? আমাৰ xৰ ভেলু। ক'ত বহাই দিম আমি? 1 নং সমীকৰণত y = 4 বহুৱাই পাওঁ। এতিয়া আমি 1 নম্বৰ সমীকৰণটো আমাৰ কি আছিলে? x = 10 - y, y ৰ মান কিমান পাইছিলোঁ আমি? 4 বহাই দিলোঁ। 10 - 4 আমাৰ কিমান? 6। এতিয়া চোৱা আমি নাৱৰ দুটি কিমান পালোঁ আমি? x আমাৰ নাৱৰ দুটি আছিলে 6 কিলোমিটাৰ/আৱাৰ, আৰু উটৰ দুটিটো আমাৰ কিমান পালোঁ? 4 কিলোমিটাৰ/আৱাৰ। এইটোৱে আমাৰ এনচাৰটো। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। নম্বৰ প্ৰশ্নটো চোৱা, 2জনী মহিলাই আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰৰ ডিজাইন কৰা কাম এটা কৰে। এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে। একজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু
একজন পুৰুষে অকলে কিমান সময় লাগিব আমাক প্ৰশ্নটো কি সুধিছে চোৱা এক কি কৈছে একজন মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান দিন লাগিব এতিয়া আমি ধৰি ল'ব লাগিব সলিউশন আমি ধৰো এজনী মহিলাই এটা কাম কৰে x দিনত আকৌ এজন পুৰুষে এটা কাম কৰে y দিনত এতিয়া এজনী মহিলাই এক দিনত কিমান কৰিব এতিয়া এজনী মহিলাই এটা কাম কৰে x দিন তেন্তে এক দিনত কিমান কৰিব আমাৰ চোৱা এজনী মহিলাৰ এক দিনৰ কাম কিমান হ'ব তেনেহলে আমাৰ 1/x এদিনৰটো আমাৰ 1/x হ'ব আকৌ এজন পুৰুষৰ কি হ'ব এক দিনৰ কাম এজন পুৰুষে এটা কামটো আমি y লৈছো তেন্তে এক দিনত কিমান হ'ব 1/y যেনিবা আমাৰ 5টা আপেলৰ দাম যদি 20 টকা হয় এটা আপেলৰ দাম কিমান হ'ব আমাৰ 4 টকা ঠিক তেনে ধৰণৰ এটো প্ৰশ্নই হয় এতিয়া চোৱা কি কৈছে আমাৰ প্ৰশ্নমতে আমাক চোৱা কি কৈছে প্ৰশ্নমতে দুইজনী মহিলাটো আমি x তেন্তে দুইজনী মহিলা পাঁচজন পুৰুষ একেলগে 4 দিনত কিমান হ'ব তেনেহলে প্ৰশ্নমতে আমাৰ কিমান হ'ব দুইজনী মহিলাটো আমি 1/x ললো তেন্তে দুইজনী কিমান হ'ব 2/x আকৌ পাঁচজন পুৰুষটো আমাৰ কিমান এদিনত 1/y আছিল তেনেহলে 5/y ইকুৱেল টু কিমান বুলি কৈছে আমাৰ 4 একেলগে কিমান দিন লাগে 4 দিন লাগে তেন্তে এটো আমাৰ এদিনৰটো ওলাব লাগে এদিনৰটো আমাৰ কিমান হ'ব 1/4 দিন আছিল দুইজনী মই পাঁচজন পুৰুষে একেলগে 4 দিনত কাপোৰ ডিজাইন কৰে তেন্তে এদিনত কিমান হ'ব 1/4 আকৌ 2 নম্বৰ প্ৰশ্নটো আমাৰ কি আছিল এটো চাই লোৱা 2/x + 5/y = 1/4 আকৌ আমাক কি কৈছে এই কামটো তিনজনী মহিলা আৰু 6জন পুৰুষে 3 দিনত কৰে তেনেহলে কিমান হ'ব 3/x + 6/y = 3 দিনত মানে আমাৰ এজনী মহিলাৰটো আমাৰ 1/x আছিল তেনেহলে আমাৰ এজন পুৰুষৰটো 1/y আছিল এখানে 3/x + 6/y হল তেনেহলে 3 দিন হলে আমাৰ কি হ'ব 1/3 এতিয়া আমাৰ এনেকে থাকিলে আমি কি বুলি কৈছিল আমি এনেৰ ধৰিব লাগে ধৰো 1/x টো আমি a লম 1/y = আমি b লম এতিয়া আমি ইয়াত বহাই দিম এটো আমাৰ 1 নম্বৰ এটা আমাৰ 2 নম্বৰ আমি কয় একত বহালে কি পাম চাবা 2x + 5y up to a 2a আকৌ 1/y টো b লৈছিলো আকৌ 1/4 এতিয়া আমাৰ ইয়াৰ পৰা আমি a এর মান উলিয়াম 2a = 1/4 এ প্লাস এফালে নিলে মাইনাস হ'ব আকৌ 2a = 4 1 - 4 5 20 b আকৌ a = কি হ'ব 2 টো এফালে পূৰণ হৈছে ৰাইট সাইডে গলে কি ডিভাইড হ'ব তেনে 2 4 কিমান হ'ব আমাৰ 8 এটো আমি 3 নম্বৰ সমীকৰণ দিছো আকৌ 2ত আকৌ আমি বহাম কি আছে 3 1/x টো a লৈছো 6y টো আমি 1/y টো b লৈছিলো আকৌ 1/3 তেনেহলে কি হ'ব আমাৰ ইয়াত আমাৰ a এর মান বহাই দিও a এর মান কি আছিল আমাৰ 1 - 20b/8 ইয়াত বহাই দিও plus 6b = 1/3 এতিয়া কিমান হ'ব আমাৰ লহাগ লম আমি ভগ্নাংকত আছে যেহেতু 8 3 1 3 3 20 60b আকৌ 8 6 48b = 1/3 এটা কিমান হ'ব আমাৰ -60b + 48b -12b আকৌ 3 আছে আকৌ 8 1 8 3
আকৌ 12 minus 12b আকৌ 8/3 এই প্লাছটো এফালে নিলে আমাৰ মাইনাছ হ'ল কিমান হ'ব এতিয়া আমাৰ 12b এলচিয়াম আকৌ লহাগৈ 3 8 minus 3 3 জাৰ 9 আকৌ minus 12b 8 minus 9 আমাৰ কিমান হয় 8 minus 9 আমাৰ minus 1/3 minus minus বচ্চাত কেনসেল তেনেহ'লে b ইকুৱেল কিমান হ'ব আমাৰ 12 টো এফালে আহিলে আমাৰ পূৰণ হ'ব 3 লগত পূৰণ হ'ব তেনেহ'লে কিমান হ'ব 1/36 আমি কি পালো 36 পালো আকৌ আমি বিৰ মান পালো এতিয়া এৰ মান কত বিৰ মানটো পালো এৰ মান উলাবলৈ আমি কত বহাই দিম আকৌ এই 3 নম্বৰ সমীকৰণত বহাই দিম এতিয়া 3 নং সমীকৰণত b equal to 1/36 বহুৱাই পাওঁ আমি বহাই দিম 1 minus 20 b এর ভ্যালু 1/36 এটো পালো এটা আমি তো কাটাকাটি কৰিম এতিয়া সা 20 আৰু b এর মান 1/36 4 এর আমাৰ 25 গল 36 আর 9 তারপর তলত আছে 8 তেনেহলে 1 minus 5/9 8 তেন্তে 9 1 are 9 আকৌ 5 9 8 কিমান হ'ব আমাৰ 9 minus 5 4 9 into 8 4 এর 8 ক 2 times যায় তেন্তে 1 9 2 are 18 হ'ল আমাক কি উলাব দিছিলে x আৰু y এর মান কিন্তু আমি এটা উলাইছে a আৰু b এর মান আমি এটো যেহেতু a আৰু b এর মান আমি ধৰি লৈছিলো এটা কি ধৰি লৈছিলো সাম 1/x equal to a লৈছিলো তেনেহলে 1/x এর ভ্যালু কিমান পালো 1/18 তেনেহলে x into 1 x 18 into 1 18 আকৌ 1/y equal to b 1/y b এর ভ্যালু আমরা কিমান পাইছিল আকৌ 1/36 তেন্তে y into 1 y 1 into 36 36 পালো তেনেহলে আমি কি পালো x এর মান 18 আৰু y এর মান কিমান পালো 36 গটিকে আমাৰ কি হল অকল এজনী মহিলাই কামটো সম্পূৰ্ণ কৰিব পাৰে কিমান দিনত 18 দিনত আৰু অকল এজন পুৰুষে কামটো সম্পূৰ্ণ কৰিব পাৰে কিমান 36 দিনত এইটোৱে আমাৰ এনসার 36 দিনত 3 নম্বৰ প্ৰশ্নটো চোৱা গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংক ৰেলগাড়ীৰে আৰু এক অংক বাছেৰে ভ্ৰমণ কৰে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয় তেওঁ 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যায় ৰেলগাড়ীৰে দুটি আৰু বাছৰ দুটি আমাক উলিয়াব কৈছে প্ৰথমে আমি চাই লম কি উলিয়াব দিছে ৰেলগাড়ী দুটি আৰু বাছৰ দুটি তেন্তে এটা আমি ধৰো ৰেলগাড়ীৰ দুটি বা বেগ কিমান x ধৰিছো x কিলোমিটাৰ আৱাৰ আকৌ বাছৰ দুটি আমাৰ y কিলোমিটাৰ পাৰ আৱাৰ ধৰিছো আকৌ ইয়াত কি আহিবগে সময় ইকুৱেল আমাৰ কি আছিল আমাৰ দূৰত্ব বাই দ্ৰুতি আহিব এটা ভালকে কোৱেশ্চনটো মন দি শুনাম গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংক মুঠতে আমাৰ গোটেইখিনি দূৰত্ব কিটা কিমান আমাৰ 300 কিলোমিটাৰ এক অংক ৰেলগাড়ী আৰু এক অংক বাছেৰে ভ্ৰমণ কৰে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যাওঁতে কিমান সময় লাগে বুলি কৈছে আমাক 4 ঘণ্টা সময় লাগে আৰু তেওঁ 10 মিনিট বেছি লাগে
তেওঁ 100 যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰ বাকীখিনি বাছেৰে যায় ৰেলগাড়ীৰ দুটি আৰু বাছৰ দুটি আমি ৰেলগাড়ীৰ দুটি x ধৰিলোঁ আৰু বাছৰ দুটি আমি y তেনেহ'লে আমাৰ কি আছিলে সময় ইকুৱেল টু আমাৰ দূৰত্ব বাই দ্ৰুতি এইটো ব্যৱহাৰ কৰিম আকৌ এটা প্ৰশ্ন মতে কি আছিলে আমাৰ সময় আছে দূৰত্ব বাই দ্ৰুতি কিমান আমাৰ মুঠ দূৰত্ব 300 আছে প্ৰথমটো আমাৰ তাৰ ৰেলগাড়ীলে কিমান গ'ল 60 ৰেলগাড়ী দুটিটো আমি কি লৈছো আকৌ x কিমান হলো 60 বাই আৰু দ্ৰুতি আমাৰ x আকৌ আমাৰ মুঠ দূৰত্ব কিমান আছে 300 60 কিলোমিটাৰ গ'লে তেন্তে আমাৰ 3 - 60 বাই y ইকুৱেল কিমান লাগে আমাৰ 4 ঘণ্টা এতিয়া চোৱা 60 বাই x প্লাস 360 240 বাই y ইকুৱেল টু 4 এটা আমি 1 নম্বৰ সমীকৰণ দিলো আকৌ কি কৈছে সময়টো আমাক 4 ঘণ্টাই লাগে আৰু 4 ঘণ্টা সময় লাগে তেও আকৌ 10 মিনিট বেছিকে লাগে যদি তেও 100 কিলোমিটাৰ ৰেলগাড়ীৰ বাকীখিনি বাছেৰে যায় তেনেহলে 100 বাই x মানে দূৰত্ব বাই দ্ৰুতিত বহাইছো আমি এইটো ফৰ্মুলাটো প্লাস আকৌ 300 মাইনাস 100 টো গুছিয়ে গ'ল y আকৌ 4 ঘণ্টা আকৌ কিমান মিনিট বেছিকে লাগিছে আমাক 10 মিনিট 10 তো আমি আকৌ ঘণ্টালৈ কনভাৰ্ট কৰিম 10 মিনিট ইয়া লিখি লওঁ তেতিয়া কিমান হ'ব 100 বাই x প্লাস 300 মাইনাস 100 200 বাই y আকৌ 4 প্লাস 10 বাই 60 আমি ঘণ্টালৈ পৰিৱৰ্তন কৰিব লাগে এটা কিমান হল 0 0 কে কেনসেল 6 4 that 24 plus 1 25 25 by 6 এটা আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম এইখিনি আমাৰ ভগ্নাংকত থকাৰ কাৰণে আমি কি কৰিছিলো ধৰো 1 by x equal to a 1 by y equal to আমি v লৈছিলো এতিয়া আমি ইয়াত বহাই দিম কিমান হ'ব একত 60 1 by x or a আকৌ 240 1 by y to আমাৰ কি আছিল v equal to 4 এটো আমি সৰু কৰিলে আমাৰ নিজৰ সুবিধা হয় 4 ৰে আমাৰ 60 240 আৰু 4ক যায় তেনেহলে 60 কিমান হ'ব আমাৰ 15 হ'ব 15 এ আকৌ 240 আমাৰ 4 ৰে 60 b হ'ব আকৌ 4ক আমি 1 টাইম 4 ৰে 4 এতিয়া আমি এৰ মান উলিয়াম এৰ মান কি হ'ব 1 a প্লাস তো এফালে নিলো মাইনাস আকৌ 15 তো পূৰণ হৈছে ৰাইট সাইডে দিলে মানে আমাৰ ডিভাইড হবে এটো আমি 3 নম্বৰ সমীকৰণ দিম আকৌ দুইত আকৌ কি 100 a plus 200 1 by to b লৈছো আকৌ 25 by 6 আকৌ এটুকু আমি হৰু কৰিম 25 বেৰে গুটেখিনি আমি ডিভাইড কৰি দিম 25 100 ক কিমান যাব 4 এটো আকৌ 200 ক 8 b আকৌ 25 1 by 6 থাকিলে এতিয়া আমি আকৌ এৰ মান বহাই দিম এৰ মান কি পাইছিলো 1 - 60b by 15b আমি বহাই দিম এতিয়া সো আমি কেনেকৈ বহাই কৰিম এৰ ভ্যালু আমাৰ 1 - 60b by 15 plus 8b 1 by 6 3 পৰা এটা এলসিয়াম 15 হল 4 1 4 4 into 60 240b plus আকৌ 15 into 8 120 হ'ব কাৰণ 5 8 * 40 4 balance 8 আকৌ 4 plus কৰিলে আমাৰ 12 b আকৌ 1 by 6 তাৰ পিছত আমি কি কৰিম -240 plus 120 b কিমান হ'ব আমাৰ 4 - 0 4 ৰ পৰা 2 গলে আমাৰ 1 আৰু 4 ৰ পৰা 2 গলে 2 আকৌ 2 - 1 1 120 হল b আকৌ এই 15 টো হৰণ আছে এই সাইডে নিলে আমাৰ ইনটু হ'ব কি 15 1 0 15 by 6 এটা কিমান হ'ব আমাৰ -120b আকৌ 15 by 6 এই প্লাস 4 টা আমি এফালে লিলো কি মাইনাস হল এটা -120b এলসিএম 6 15 - 6 into 4 কিমান হ'ব আমাৰ 24 এই সাইডে কৰিছো কিমান হ'ব -120b 15 -
24 কিমান হ'ব আমাৰ -9/6 এটা মাইনাস কেনসেল বি টু থাকি গৈছে তেনেহলে বি ইকুৱেল আমাৰ কি হ'ব 9/6 আকৌ 120 টো পুৰণ হৈ আছে ৰাইট সাইডে আনিলা ডিভাইড হৈ গ'ল এতিয়া 3 আমাৰ যায় 3 ৰে 9 আপ 3 টাইম আকৌ 6 অফ 2 টাইম এটুকু আমাৰ যায় 120 40 তেনেহলে কিমান হ'ল 12 into 40 আমাৰ 80 বি ইকুৱেল আমি কিমান পালো 1/80 এর মান পালো 180 আমি এখন এইটো কত বহাম আমি 3 নম্বৰ অমিকৰণত বহাই আমি এর মান উলিয়াম এতিয়া আমি 3 নং অমিকৰণত v equal 1/80 বহুৱাই পাওঁ কি আছিল আমাৰ 3 নম্বৰ অমিকৰণতে a equal to এটো পালো তাৰ পিছত আমি 1 - 60 b এর ভ্যালু 1/80 15 হল এটো ক্যান্সেল গল আকৌ 6 2 रे 6 of 3 আকৌ 8 of 4 গল তেনেহলে 1 - 3/4/15 সিয়াম আমি কি 4 হল 4 1 jar 4 - 3 আকৌ 15 আছে ইনটু তেনেহলে 4 - 3 1 4 into 15 আমাৰ কিমান হ'ব 60 1/60 তেন্তে আমি আমাৰ আকৌ কি উলিয়াব কৈছে x y আমি ধৰিছিলো ইয়াত a আৰু b টো আমি ধৰিয়ে লৈছিলো তেনেহলে আমাৰ 1/x ইকুৱেল টু আমাৰ a লৈছিলো হয়নে তেনে a এর ভ্যালু আমাৰ কিমান 1/60 তেনেহলে x ইকুৱেল আমাৰ 60 আকৌ 1/y ইকুৱেল আমি কি লৈছিলো b আকৌ b এর ভ্যালু আমি আকৌ কিমান পাইছিলো 1/80 তেনেহলে y ইকুৱেল আমাৰ 80 এতিয়া আমি x আৰু y এর মান পালো কি রেল গাড়ীৰ দুটি কিমান পালো x লৈছিলো আমি 60 km/h আকৌ বাছৰ দুটি আমি কিমান পালো 80 km/h এটি আমাৰ এনসার এই চেপ্টাৰটো শেষ হল নেক্সট ভিডিওত আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম